হেল্ল' বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক এটা অন্য নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু এতিয়া মই আহিছোঁ ডলফিন ৰিজৰ্টলৈ। এই চাবুৱাত এখন ধুনীয়া ৰিজৰ্ট আছে। ৰিজৰ্টখনৰ নাম হৈছে ডলফিন। আৰু আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এইখনেই ডলফিন ৰিজৰ্টৰ মুখ্য গেট। আৰু এইফালে গ'লে তিনিচুকীয়া পায় আৰু এইফালে গ'লে ডিব্ৰুগড় পায়। আৰু ইয়াৰ মাজতেই হৈছে ডলফিন ৰিজৰ্ট। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে এতিয়া ৰিজৰ্টত সোমাই যিহেতু প্ৰথমতে জুবিন দাৰ ফটো লগাই থৈছে। ইয়াত যিহেতু টিকট কাউণ্টাৰ, টিকট কাটিব লাগে। আৰু মই সুধিলোঁ টিকট কাটিব লাগিব নেকি, কিন্তু দাদাজনে ক'লে যে টিকট কাটিব নালাগে, হ'ব বাৰু এনেকৈ ক'লে। আৰু এতিয়া ৰিজৰ্টখনত সোমাই আহিছোঁ। আৰু এইফালে চাওক, খানা ঘৰ আছে, ইয়াত মানুহে খাব পাৰে। চাওক কি ধুনীয়া লাগিছে ৰিজৰ্টখন দেখিবলৈ। এতিয়া মই ডলফিন ৰিজৰ্টৰ ভিতৰতে আছোঁ। আৰু সঁচাকৈ মানে ইমান ধুনীয়া বুলি ভাবিব পৰা নাছিলোঁ, ভবা নাছিলোঁ। আৰু আপোনালোকে ইয়াত আহিলে বহুত গৰম দিনত ঠাণ্ডা অনুভৱ কৰিব, যিহেতু পানী আছে তলত। আৰু চাওক ভিউ পইণ্টটো চাওক, কি এক ধুনীয়া। সঁচাকৈ এইফালে ছাতি আছে ওপৰত, ভিউ পইণ্টটো ভাল লাগিছে সঁচাকৈ ৰিজৰ্টখন। আৰু পুৰণাও হ'ল এই ৰিজৰ্টখন যিহেতু। আৰু মই যিহেতু প্ৰথম আহিছোঁ এখন ৰিজৰ্টলৈ আজি। আৰু আপোনালোকে যদি ফটোশ্বুট কৰিম বুলি ভাবে ইয়ালৈ আহিব পাৰে, আৰু ধুনীয়া ফটো উঠিব ইয়াত। ভিউ পইণ্টটো ভাল আছে ইয়াত, একদম একজেক্ট ফটো মজা উঠিব। এইফালে যিহেতু ডলফিন ৰিজৰ্ট বুলি লেখা আছে, আৰু ইয়াত চবে আহি ফটোশ্বুট কৰে। চব কি ধুনীয়া লাগিছে, ওপৰৰ পৰা ৰ'দটো ওলাই আছে। সঁচাকৈ ভাল লাগিছে এই জেগাডোখৰত আহি। এতিয়া শান্তি শান্তি লাগিছে। আৰু আপোনালোকেও আহি চাব এবাৰ, মনটো শান্তি লাগি যাব এই জেগাডোখৰত আহি। একদম ঠাণ্ডা বতাহ মাৰে পানীৰ পৰা। পানীখিনি চাওক, পূৰা ক্লিন লাগিছে, নীলা পানী। আৰু ইয়াত যিহেতু ডাঙৰ ডাঙৰ মাছো আছে, কাছও আছে। আৰু এইফালে যিহেতু তলত বটিঙো হয়, আৰু আপোনালোকে ইয়ালৈ বটিং কৰিম বুলি আহিম বুলি ভাবিলে আহিব পাৰে। পাৰ পাৰ্চন কিমান লয় বিশেষকৈ মই নাজানো, কিন্তু 50 ৰুপিজমান হ'ব চাগে। আৰু আপোনালোকে পাৰিলে ৰিজৰ্টখন আহি চাব, এঘণ্টাৰ কাৰণে হ'লেও। ভাল লাগিব আপোনালোকৰ নিজৰে। এই পানীৰ মাজত অলপ যদি ইয়াত ৰৈ চায়, ইয়াৰ হাৱাটোৱে আপোনালোকক মনটো সঁচাকৈ আকৰ্ষণ কৰিব।
এনেকুৱা পৰিৱেশত সদায় থাকিবলৈ মন যায় মানে। আৰু আপোনালোকে যিহেতু পানীৰ মাজত বহি কিবা অৰ্ডাৰ কৰি খাওঁ বুলি ক'লেও ইয়াত আৰামত বহি খাব পাৰিব। আৰু এনেকুৱা ৰুম কেইবাটাও আছে ইয়াত, কমচে কম বহুত আছে বুলি ক'ব লাগিব। এইটো এটা আপোনালোকক দেখালোঁ ইয়াত। আৰু পিছফালেও যিহেতু এটা আছে আৰু এইফালেও আছে। আৰু আপোনালোকে কিবা খাওঁ বুলি ভাবিলে ইয়াতো আহি খাব পাৰিব। ইমান ডাঙৰ জেগা আছে খোৱা, ছাইডত পানী, চব প্ৰাকৃতিক পৰিৱেশৰ মাজত ভালদৰে আপোনালোকে খানা উপভোগ কৰিব পাৰিব ইয়াত। আৰু এইফালে যিহেতু এটা লাভ চিন আছে, ইয়াত ফটো মাৰিব পাৰিব আপোনালোকে। আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যিহেতু এতিয়া বহুত দেৰিও হ'ল, যিহেতু তিনিচুকীয়াৰ পৰা আহিছোঁ মই আৰু ঘৰলৈ যাবলৈ হ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে জনাব। আৰু পাৰিলে ৰিজৰ্টখন এপাক আহি চাব, ভাল লাগিব আপোনালোকৰ। ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।